নৰেন্দ্ৰ মোদীয়ে মানে কি অকমান ভাবিছে নি সৰু মৰু ভাবিছে নেকি চৰকাৰতকেও আমাক ৰাইজে বচাইছে অসমৰ বান সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক ৰাতিটো মানে দিনতে আহিছিলে ন বৰষুণটো দিনৰ 11:30 পৰা মানে ধৰক আপোনাৰ 4টা 5টা লগে আহিছিলে তাৰপিছত আমি মানে কি হ'ল এনেকা অকমান হুজুকো নাপালো যে কিবা এটা কৰিম কিমান মিনিটৰ ভিতৰত পানীটো হৈছিল পানীটো 10 মিনিটৰ ভিতৰতে পানী মানে গমেই নাই ইয়াৰ পৰা মানে পানী ষ্টাৰ্ট হোৱা মানে একেবাৰে মানে হেৰি একো কৰিব মানে সময় নাপালো মানে ধৰি লওক গৰু চৰু যে মৰিলে বা কিবা সংবাদ মাধ্যমৰ যোগেদিও আমি পাই আছো কিন্তু সেইখিনি আপোনালোকৰ কি ক্ষতিসাধন হ'ল গৰু এই ঠাইতো ধৰক আপোনাৰ নাৱৰীয়া যোনখিনি আছিলে নাও লৈয়ে মানে কামটো কৰিছিলে নিৰ্বাহ চলাইছিলে আৰু আমাৰ য'ত নেপালী খুঁটিত মানে হেৰি হ'ল তাত মানে গৰু দি গাখীৰ দিয়ে মানে বিজনেছ আছিলে এটা ঘৰত 30টা 40টা 50টাও গৰু আছিলে এই গৰুখিনি কি হ'ল মানে কিছুমানে খুলি দিলে কিছুমানে খুলিবলৈ সুযোগ নাপালে এটা গৰু হলেহে পটককে খুলি এৰি দিব ন 40টা গৰু খোলোতে নিজৰতো এটা জানৰ ভয় আছে ন সেই বস্তুটো মানে আমি একো সুযোগে নাপালো মানে আপোনাৰ নিজৰ ঘৰত গৰু আছিলে নে গাই মোৰ ঘৰত নাই মোৰ অকমান আঁতৰলে আছে আপুনি আমাক এটা কথা কওক যে এই মানুহখিনি এনুৱেলি বছৰেকীয়া মানে কিমান মান নেপালী খুঁটিৰ ৰাইজে কিমান মান টকা উপাৰ্জন কৰে তেনেকুৱাতো এতিয়া ইমান বছৰৰ পৰা এটা পৰিয়ালে আপুনি কওক যথেষ্ট ইনকাম কৰিছিলে 4 লাখ 5 লাখ এনেকুৱা বিজনেছ কৰা ডাঙৰ বিজনেছ কৰা গাখীৰৰ বিজনেছ কৰা খিনিয়েতো যথেষ্ট কৰিছিলে এতিয়া যাৰ মানে বিজনেছ ডাঙৰ বিজনেছ আছিলে গাখীৰৰ মানে য'ত চাপ্লাই আছিলে তেওঁলোকৰতো এতিয়া যথেষ্ট ক্ষতি হৈছে কেলে এতিয়া নেপালী খুঁটিতে যোনে মানে এতিয়া গাখীৰটো মানে চাপ্লাই দিছিলে হোটেলে চটেলে তেওঁলোকে এতিয়া গোটা গাঁৱৰ কাৰণে মানে হেৰি কেপিটেল দি থৈছিলে না কেপিটেল দি থৈছিলে এতিয়া তেওঁলোকেতো মৰিলে লগত সেই কেপিটেলটোতো এতিয়া ক'ত পাব সেইটোৱে হয় না এতিয়া সেই দুই 3-4টা আছে মানে হেভি মানে গাখীৰৰ বিজনেছ কৰাখিনি তেওঁলোকে যথেষ্ট তেওঁলোকৰ মানে এতিয়া মানে চৰকাৰে যিটো বাইদেউ 15,000 টকা ঘোষণা কৰিছে চৰকাৰে যিটো 15,000 টকা ঘোষণা কৰিছে সেই 15,000টোক লৈ আপুনি কি 15,000টো সিহঁতৰ একোৱেই নাই না আমাৰ এই 15,000 কি আছে এতিয়া ল'ৰাৰ টেবুল কিনিবলৈ গ'লে পঢ়া টেবুলটো কিমান 8-9,000 আছে এই টেবুলৰ পৰা লৈ আমাৰ ঘৰতো একো বচা নাই একো বচাই নাই অকল ঘৰৰ খুঁটিটোহে বাচিছে তো আপোনালোকে ভাবক যে 15,000 আমাৰ কি হ'ব ল'ৰা ছোৱালীৰ কিতাপৰ পৰা লৈ বেগৰ পৰা লৈ যথেষ্ট ক্ষতি হৈছে না ডকুমেণ্টছটো 15,000টো আপুনি কোনটো ষ্টাৰ্ট কৰিব কি ষ্টাৰ্ট কৰিব আৰু অসমৰ বান সমস্যাটো ৰাষ্ট্ৰীয় পৰ্যায়ত এটা সমস্যা বুলি ঘোষণা কৰিব লাগে সেই ঘোষণাটো চৰকাৰে কৰিবলৈ অৱজ্ঞা কৰি দিলে আজি নৰেন্দ্ৰ মোদী অসম ভ্ৰমণ কৰিবলৈ নাহিলে তাৰ ওপৰত আপুনি কি ক'ব তাকে এইটো ধৰক আমাৰ কিমান দেশে বিদেশে সেই বান মানে হেৰি খবৰটো পাই গৈছে তেওঁলোকে কিমান মানে খবৰ পঠিয়াই আছে খবৰ দি আছে আমাৰ প্ৰধানমন্ত্ৰীয়ে কিন্তু অলপ চলপ ক্ষতি হোৱা নাই ইয়াত অলপ চলপকে মানে হাজাৰ মানুহ হাজাৰ মানুহ মানে ইমানেই মানে ক্ষতি হৈছে তেওঁলোকৰ এতিয়া নৰেন্দ্ৰ মোদীয়ে মানে কি অকমান ভাবিছে নি সৰু মৰু ভাবিছে নেকি আমাৰ 10 বছৰ নহয় আমি 20 বছৰ বেকলে গৈছো ষ্টাৰ্টিঙৰ পৰা কৰিব লগা হৈছে জিৰ'ৰ পৰা তো সেইটো আজি যে ইমান মানে ৱৰ্ল্ড ফেমাছ হৈ আছে তেতিয়াহ'লে মোদী চৰকাৰে ভাবিব লাগিব যে কিমান ক্ষতি হ'ব পাৰে সেইটো ইয়াৰ নিচিনা মানে ফেমাছ আজিলৈকে বানত মানে ক'তো হোৱাই নাই অখিল গগৈ ডাঙৰীয়াক বানৰ বিষয়ে কথা পাতিবলৈ সদনত নিদিলে তাৰ বিষয়ে কি ক'ব তাৰ বিষয়তে এতিয়া মই কি ক'ম ন এতিয়া চৰকাৰে এতিয়া কোন চৰকাৰে কি বিষয় কি লৈ আছে কিন্তু এতিয়া ইয়াত সেইটো ৰাজনীতি কৰাটো মই মানে একেবাৰে মানে ভাল নাভাবো એટલે আমি যোন চৰকাৰ আহিলেও আমি বচাটো এতিয়া লাগিছে আমাৰ ল'ৰা ছোৱালীৰ ফিউচাৰটো লাগিছে আমি এতিয়া আমি বিজনেছৰ পৰা লৈ ল'ৰা ছোৱালীৰ ফিউচাৰৰ মাজত এতিয়া চৰকাৰ কৰিলে চৰকাৰত মানে মাজত নানিব আপোনালোকে সকলো চৰকাৰ মিলি আমাৰ কেইবাটা ষ্ট্ৰীট ধ্বংস হৈছে সেই মানে ডিষ্ট্ৰিক্টটো আমাক বচাব লাগে আপুনি কাষতে থাকিব আমি স্পষ্টকে কৈছো যে সঁচাকে কৈছো আমি এতিয়া নেপালী খুঁটিত আছো আৰু নেপালী খুঁটিত কেৱল এতিয়া বোকা আৰু পলস পাব যিখন নেপালী খুঁটিয়ে অসমৰ বিভিন্ন প্ৰান্তত গাখীৰ পনীৰ মাখনকে ইত্যাদি কৰি দুগ্ধজাত সামগ্ৰী সকলো প্ৰডাকশ্যন দি আছিলে এখন ঘৰৰ প্ৰায় 3 লাখৰ পৰা 4 লাখ টকা বছৰি আয় হয় কিন্তু সেই মানুহখিনিক আজি তাৰিখত চৰকাৰে দিছে 15,000 টকা আমি কোৱা নাই এইখিনি কথা আজি নেপালী খুঁটিৰ ভিতৰত থকা আমাৰ বাই ভনী বৰ্তা বৰ্মা
খুৰীহঁতৰ পৰা এইখিনি কথা জানি, জনসাধাৰণৰ পৰা এইখিনি কথা জানি কথা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আনকি নালাগে কিবা এটা কালেকশ্যন কৰি আনি ৰাইজে দিওঁ বুলি ক'লেও তাতো চৰকাৰে মত পোষণ কৰিছে। 15,000 টকা একো নহয়, এয়া ৰাইজৰ কথা, এয়া আমাৰ কথা নহয়। যিসকল মানুহৰ লাখ লাখ টকা ক্ষতি হৈ গ'ল, সেইসকল মানুহে 15,000 টকাত একো কৰিব নোৱাৰে। অসমৰ বান সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। নৰ্থ ইষ্টৰ চাৰিওফালে পাহাৰে ঘেৰি ৰখা এই অসমখনক বৈজ্ঞানসন্মতভাৱে এটা সমাধান উলিয়াই বান সমস্যাৰ পৰা উদ্ধাৰ কৰক। বৰ্তমান জীয়াই আছো আৰু এতিয়ালৈকে চৰকাৰতকেও আমাক ৰাইজে বচাইছে। ৰাইজে বচাইছে। ৰাইজে বচাইছে আমাক। হয়, যদি ৰাইজে আজি ইমান মানে সহায় নকৰিলেহেঁতেন আমি মৰিলো আৰু। সেইটো হয়। চৰকাৰেতো জাষ্ট এতিয়াহে দি আছে। সেইটো হয়। 15,000 তেতিয়া আমাৰো এতিয়াও সোমোৱা নাই। সেইটো হয়। এতিয়াও সোমোৱা নাই। এতিয়া চৰকাৰে আপোনালোকক কিমান দিন দিবলৈ আহিছে ইয়াত সাহায্য যিকোনো চৰকাৰত আমি পাইছো বুলি ক'লে মই এতিয়া মুঠতে মানে CM কিটত পাইছো 5 কিলো চাউল, আধা লিটাৰ তেল, আপোনাৰ তিৰপাল এটা, তাৰপিছত তাত আৰু দাইল কিবা কিবি আছে। এই CM কিটত মই মানে এতিয়ালৈকে সেইটোহে পাইছো। মেডিচিন যদিও আহিছে বৰ্তমান মোৰ হাতলৈ অহা নাই। আমাৰ ৱাৰ্ড মেম্বাৰো মানে ডুবি আছে, কিজান তাৰ ওচৰতো হ'ব পাৰে, মই সেইটো নাজানো। মোৰ হাতত অহা CM কিটটো চাউল আৰু তিৰপাল সেইবোৰে পাইছো। বাকী যিমান সাহায্য এতিয়া আমি অৰুণোদয় দিছো বুলি কৈছে। মইতো অৰুণোদয়ৰ পৰাও বঞ্চিত আছো আৰু 15,000 এতিয়া বৰ্তমান লগে মোৰ সোমোৱা নাই। নোপোৱাটোতো নাই পোৱা। ইমান এপ্লাই কৰি আছো, নাই পোৱা। কেতিয়া দিব? আমি কেতিয়া ষ্টাৰ্ট কৰিম বিজনেছটো, সেইটো আমাক লাগে। চৰকাৰে দিব, গৰু দিম কৈছে নে? ইঞ্চুৰেঞ্চ কৰাখিনিক দিম কৈছে, কিন্তু সেইটো কেতিয়া হ'ব? অলৰেডি কাম আৰম্ভ হ'ব লাগিছিলে চৰকাৰখন। হ'ব লাগিছিলে, কিন্তু ব্যক্তিগত কোম্পানীয়ে ধৰি লওক কৰি দিছে। ব্যক্তিগত মানুহে কৈছে, যেনেকে সলমান খানৰ আণ্ডাৰত ৰঞ্জীৱ ফুডা ডাঙৰীয়া আহিলে, তাৰপিছত ইয়াতে আপোনাৰ শ্ৰী সমাজে গোটেইখন আপোনাৰ ঘৰ বনাই আছে। সেই তেনেকে চৰকাৰৰ মানে পদক্ষেপটো হ'ব লাগিছিলে আৰু অলপ স্পীড হ'ব লাগিছিলে। তেওঁলোক মানে ইন'ভা চিন'ভা লৈ ষ্টাইলত আহিছে গৈছে আৰু কি কম।